Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল কেৰিয়াৰ আসামলৈ। এই ভিডিঅ'টিত আমি ইণ্ডিয়ান ইনষ্টিটিউট অফ টেকন'লজি IIT গুৱাহাটীৰ পৰা ওলোৱা এটা ভেকেন্সি নটিফিকেশ্যন শ্বেয়াৰ কৰিব বিচাৰিছোঁ। আৰু ইয়াত পোষ্টৰ নাম হৈছে জুনিয়ৰ টেকনিচিয়ান। 6টা ভেকেন্সি আছে, 5টা আনৰিজাৰ্ভ, 1 এটা আছে EWS ৰ কাৰণে। তাৰপিছত পে লেভেলটো এজ পাৰ চেণ্ট্ৰেল স্কেল পাব, পে লেভেল 3, এজ লিমিটেশ্যন আপ টু 27 ইয়াৰ্ছ, আৰু বাকি ৰিলেক্সড কেটেগৰীয়ে as per government rule পাব। কোৱালিফিকেশ্যন ইয়াত দিয়া আছে, কি ষ্ট্ৰীমত কি কোৱালিফিকেশ্যন। প্ৰথমতে ডিপাৰ্টমেণ্ট আছে ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেনিং এণ্ড মেনেজমেণ্ট। ইয়াতে 3টা ভেকেন্সি আছে, 2টা আনৰিজাৰ্ভ, এটা EWS। আৰু কোৱালিফিকেশ্যন লাগিব ITI চাৰ্টিফিকেট কোৰ্চ ইন ইলেক্ট্ৰিচিয়ান ট্ৰেড উইথ 3 years এক্সপিৰিয়েঞ্চ ইন অপাৰেশ্যন। তাৰপিছত অপাৰেশ্যন ইয়াতে KV এইবিলাক দিয়া আছে, ছাব ষ্টেচন আৰু DG সেটছ আপোনালোকে গম পাব যিসকলে ইলেক্ট্ৰিচিয়ান হয়। তাৰপিছত অনলি ITI চাৰ্টিফিকেট কোৰ্চ আফটাৰ কমপ্লিশ্যন অফ 10th ষ্টেণ্ডাৰ্ড শ্বেল বি কনচিডাৰ্ড। মেট্ৰিক পাছ কৰাৰ পিছত ITI কৰাসকলে প্ৰিফাৰেঞ্চ পাব। তাৰপিছত চেণ্ট্ৰেল ৱৰ্কশ্বপ এটা পোষ্ট আছে আনৰিজাৰ্ভত, আৰু ইয়াত কোৱালিফিকেশ্যন লাগিব ITI চাৰ্টিফিকেট ইন কাৰ্পেণ্ট্ৰি। তো কাৰ্পেণ্ট্ৰিত কাঠমিস্ত্ৰীৰ ITI চাৰ্টিফিকেট থাকিব লাগিব। তাৰপিছত এটা আনৰিজাৰ্ভত আছে ডিপ্ল'মা ইন মেকানিকেল ইঞ্জিনিয়াৰিং অৰ ITI চাৰ্টিফিকেট ইন টাৰ্নাৰ উইথ 3 years এক্সপিৰিয়েঞ্চ ইন অপাৰেটিং CNC মেচিনছ। তাৰপিছত চেণ্ট্ৰেল ইনষ্ট্ৰুমেণ্টছ ফেচিলিটি, ইয়াতে এটা ভেকেন্সি আছে। কোৱালিফিকেশ্যন বেচেলাৰ ডিগ্ৰী ইন চায়েন্স ইন ফিজিক্স কেমিষ্ট্ৰি অৰ মিনিমাম ডিপ্ল'মা বেচেলাৰ ডিগ্ৰী ইন ইলেক্ট্ৰিকেল এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ফিজিক্স বায়'টেকনলজি অৰ কেমিকেল ইঞ্জিনিয়াৰিং। কোৱালিফিকেশ্যন মিনিমাম 1 year hands on experience in operating analytical equipment in an industry academic institute। গতিকে যিসকলে ইণ্টাৰেষ্ট আছে তেওঁলোকে এপ্লাই কৰিব পাৰিব। বাকী ইয়াতে কণ্ডিশ্যনবিলাক দিয়া আছে। এপ্লিকেশ্যন ফিজ আছে 500 টকা ফৰ জেনেৰেল আৰু OBC, আৰু SC ST এণ্ড ওমেনৰ কাৰণে এপ্লিকেশ্যন ফিজ নাই। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে 15 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব, 15 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰিব লাগিব। অনলাইন লিংক অলৰেডি অ'পেন হৈছে, আৰু ইয়াতে অনলাইন লিংকটো দিয়া আছে। আপোনালোকে এডিট ক্লিক কৰিলে অনলাইন লিংকটো খোল খাব। তাৰপিছত এজ ৰিলেক্সেশ্যন এজ পাৰ গভৰ্ণমেণ্ট ৰুল পাব, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ৰুল মতে। গতিকে যিসকলে ইণ্টাৰেষ্ট তেওঁলোকে এপ্লাই কৰিব পাৰিব। আৰু এপ্লাই কৰাৰ আগত এই এডভাৰটাইজমেণ্টটো IIT গুৱাহাটী ৱেবছাইটত গৈ পেলাই ৰিক্ৰুটমেণ্টত গৈ পেলাই নন টিচিঙত যাব, গৈ পেলাই এইটো এডভাৰটাইজমেণ্ট চাই ল'ব, আৰু ইয়াতে কি ডকুমেণ্টছ লাগিব বা যিখিনি ইনষ্ট্ৰাকশ্যনছ আছে সেইখিনি ফ'ল' কৰি পেলাই এপ্লাই কৰিব লাগিব। আৰু চিলেকশ্যন প্ৰচেছটো ইয়াত দিয়া আছে। তো ইয়াত লিখা আছে চিলেকশ্যন উইল বি মেড অন দ্য বেচিছ অফ পাৰফৰ্মেঞ্চ ইন ৰিটেন টেষ্ট এণ্ড স্কিল টেষ্ট টু বি হেল্ড বাই দ্য ইনষ্টিটিউট। তো প্ৰথমতে ৰিটেন টেষ্টটো হ'ব, তাৰপিছত স্কিল টেষ্ট হ'ব। গতিকে ডিটেইলছ অফ পেটাৰ্ণ চিলেবাছ কি হ'ব, এই গোটেইবিলাক চিলেকশ্যন টেষ্টৰ ডিটেইলছটো আপোনালোকে ৱেবছাইটত গম পাব পিছত। গতিকে ৱেবছাইটটো মাজে মাজে চেক কৰি থাকিব, IIT গুৱাহাটীৰ ৱেবছাইটটো। গতিকে আজিৰ এই ভিডিঅ'টিত এই এডভাৰটাইজমেণ্টটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ ফ্ৰেণ্ড চাৰ্কেলত শ্বেয়াৰ কৰি দিব যিসকলে ITI কোৰ্চ কৰিছে বা যিসকলৰ কোৱালিফিকেশ্যন মেটচ কৰে। তো আজি এৰিছোঁ, পুনৰ লগ পাম। চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'ব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। থেংক ইউ।